নতুন বছৰৰ শুভেচ্ছা আদান প্ৰদান আমি কৰিছোঁ তথাপিতো পোনপ্ৰথমে আপোনালোক সকলোকে বছৰৰ প্ৰথমটো সপ্তাহত আন্তৰিক শুভকামনা জনাইছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মই বিশেষকৈ যোৱা 1 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটখন আপোনালোকৰ মাধ্যমেৰে চাইছিলোঁ চাই থাকোঁতে এনেকুৱা ভাৱ হৈছিলে প্ৰতিপত্তি বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে তেওঁ হৈছে ক্ৰেডিট মংগাৰ CM তেখেতে যেটো কৈছে আগতে আমাক কৈছিলে মুখ্যমন্ত্ৰীয়ে যে অসম ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষ 5খন ৰাজ্যৰ এখন হ'ব মই আপোনালোকক এখন মেপ দিম এখন মেপ মই আপোনালোকলৈ লৈ আহিছোঁ ইয়াত অসমৰ স্থান উল্লেখ নাই এখন GDP বা যাক আমি ষ্টেটত GSDP বুলি কওঁ ইয়াত টপ 10 যি ৰাজ্য আছে তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে অসম তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ শীৰ্ষ 5খনলৈ আহিব 5খনৰ ভিতৰলৈ আহিব ইয়াত মই বাৰে বাৰে পঢ়ি চাইছিলোঁ অসম ক'ত আছে টপ 10 মহাৰাষ্ট্ৰ 1 নম্বৰ তামিলনাডু উত্তৰ প্ৰদেশ কৰ্ণাটক গুজৰাট বেংগল 6 নম্বৰ 7 নম্বৰ ৰাজস্থান 8 নম্বৰ অন্ধ্ৰ প্ৰদেশ 9 নম্বৰ মধ্য প্ৰদেশ 10 নম্বৰ তেলেংগানা আৰু কি কৈছে মুখ্যমন্ত্ৰীয়ে যে 2028 চনত যিজন CM থাকিব কংগ্ৰেছৰ CM নিশ্চিতভাৱে থাকিব 10 লাখ কোটি টকা লোন ল'ব পাৰিব তেতিয়ালৈকে আমাৰ লোন ল'ব পৰা সক্ষমতা 10 লাখ কোটিলৈকে বৃদ্ধি কৰিব পাৰিব কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই ডাটাটো কিয় নকয় যে অসমৰ যেটো আমাৰ GSDP 2023-24 বৰ্ষত 6,43,089 কোটি যিখন ৰাজ্যৰ GSDP 6,43,089 কোটি 28 চনত কেনেকৈ 10 লাখ কোটি টকা লোন ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক এটো বিতংভাৱে বুজাই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু কি কৈছে আসামিজ সাইনিং অসম উজলিছে 2004 চনত বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া সাইনিং বুলি যেটো স্লোগান তাৰ প্ৰত্যুত্তৰ 2004 চনত ভাৰতবৰ্ষৰ মানুহে দিয়াৰ কাৰণে এগৰাকী অৰ্থনীতিবিদ সদ্যপ্ৰয়াত ডক্টৰ মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিলে ইণ্ডিয়া সাইনিংৰ স্লোগান চলি থাকোতে আৰু এটা মুখ্যমন্ত্ৰী যে অসম সাইনিং বুলি কৈছে আমি বুজি পাইছোঁ যে তেখেতৰ যথেষ্ট সাইনিং হৈছে তেখেতৰ লগত থকা সিন্ডিকেট মাষ্টাৰবিলাকৰ সাইনিং হৈছে কেইজনমান অনা অসমীয়া ঠিকাদাৰৰ সাইনিং হৈছে কেইজনমান অনা অসমীয়া পুঁজিপতি সাইনিং হৈছে অসম সাইনিং হোৱা নাই 2004 চনত বাজপেয়ী ডাঙৰীয়াক কংগ্ৰেছে ইণ্ডিয়া সাইনিং বুলি কোৱাৰ কাৰণে যেটো প্ৰত্যুত্তৰ দিছিলে আমি 2026 চনত অসমৰ ৰাইজৰ আশীৰ্বাদত সেই প্ৰত্যুত্তৰ আমি বিজেপিক দিম এতিয়া গাড়ী আমি যেটো স্পীড জুখো সেইটো আমি কিলোমিটাৰ বুলি কওঁ গাড়ী যেতিয়া আমি স্পীড জুখো যদি চেনি ডাইল জুখো আমি কিলোগ্ৰাম বুলি কওঁ
আৰু আমাৰ দেশৰ যিটো ইকনমিটো আমি জোখো সেইটো আমি ডমেষ্টিক প্ৰডাক্টৰ ওপৰত জিডিপিৰ ওপৰত জোখো আমাৰ গুৱাহাটী বা অসমৰ অৰ্থনীতিবিদসকলক কথাটো কোৱা নাই $787 টকা 1,35,787 টকা আমাৰ বাৰ্ষিক আয় আৰু দৈনন্দিন আমাৰ যিটো আয় এজন ব্যক্তিৰ অসমত 11,315 টকা দৈনিক আয় সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক যে মই ক'লো যে আসাম চাইনিং হয় আপোনাৰ চাইনিং হৈছে আমি দেখি আছো আপোনাৰ খুৱে বায়ে থকা কেইজনমান ঠিকাদাৰৰ চাইনিং দেখিছো 13 জনমান ঠিকাদাৰ ডাবল চাইনিং হৈছে সিন্ডিকেটৰ লগত থকা কেইজনৰ চাইনিং হৈছে কিন্তু চৰকাৰী তথ্য মতে আমাৰ 11,315 টকা যদি আয় হয় তে সেই পৰিয়ালটো আৰু সেই ব্যক্তিজনৰ আৰ্থিক বিকাশটোক আমি সাইনিং অফ ডেট পাৰ্সন বুলি কম নে নকম সেই ব্যক্তিজনৰ সাইনিং হৈছে বুলি কম নে নকম 11,315 টকাত যিজন মানুহ চলিব লাগে তেওঁৰ আয়টো আমি কি বুলি কম সাইনিং বুলি মানি লম নে নলম এইটো মুখ্যমন্ত্ৰী অসমৰ ৰাইজক ক'ব লাগিব আনকি এই 10খন যি মই দেখাইছিলো আপোনালোকক জিডিপিত টপ 10 সেইটোতো দূৰৰ কথা পাৰ কেপিটা ইনকামত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম মেঘালয় অৰুণাচলতকৈ অসম পিছত আছে পাৰ কেপিটা ইনকামৰ ফালৰ পৰা অৰুণাচল মেঘালয় মিজোৰামতকৈ অসম পিছত আছে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো 2026ৰ আগত আপুনি টপ 10 ৰাজ্যবিলাকক অতিক্ৰম কৰিব নালাগে 2026ৰ আগত আপুনি টপ 10 লৈ সোমাব নোৱাৰে যদি আপোনাৰ সামৰ্থ্য আছে ডাবল ইঞ্জিন চৰকাৰ বুলি কয় আপুনি অৰুণাচলক অভাৰটেক কৰি দেখক পাৰ কেপিটা ইনকামত আপুনি ইউ বিট মেঘালয় এণ্ড মিজোৰাম ইফ ইউ কেন ইউ কেনট গতিকে এই যিখিনি মুখ্যমন্ত্ৰীয়ে তথ্য বিভাগ ঘটাইছে সেইকাৰণে মই এই কথাখিনি কৈছো বন্ধুসকল আজি 10 মে 21 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিছিল আজিৰ পৰা 490 দিন আছে তেখেতৰ কাৰ্যকাল আজিৰ পৰা 490 দিন আছে আমি কাউণ্ট ডাউন ঘড়ী বনাবলৈ দিছো 400 দিন যেতিয়া থাকিব ৰাজীৱ ভৱনত লগাম অসমৰ প্ৰত্যেকটো জিলা কংগ্ৰেছৰ কাৰ্যালয়ত লগাম আজিৰ পৰা 400 দিন আছে যিদিনাখন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 400 দিন থাকিব আৰু এখন ৰাজ্যৰ আৰ্থ সামাজিক বিকাশ এটা লোনৰ হৈ পেলাই এজন মুখ্যমন্ত্ৰীয়ে যেনেকৈ উকালতি কৰিছে মই জাষ্ট এটা চিম্পল কুৱেশ্যন ধৰক অসমৰ এজন কৰ্মচাৰী 1 লাখ টকা দৰমহা পায় তেওঁ ধনী মানুহ দেখাবৰ কাৰণে এখন ফৰ্চুনাৰ কিনিলে ফৰ্চুনাৰ গাড়ী আৰু বিভিন্ন জায়গাত অফিসত ফৰ্চুনাৰ লৈ যায় ফুৰিবলৈ গ'লে ফৰ্চুনাৰ লৈ যায় তেওঁ এটা ইমপ্ৰেছন দিলে যে মই এখন 55 লাখ টকীয়া গাড়ী চলাও আৰু তেওঁ মাহে ইনষ্টলমেন্ট দিব লাগে 48,000 1 লাখ টকীয়া দৰমহা পায় ফৰ্চুনাৰ কিনি ধনী মানুহৰ ভাও দিছে আৰু 48,000 টকা ইনষ্টলমেন্ট দিয়ে ইএমআই এভৰি মন্থ ইনষ্টলমেন্ট এটা তেওঁক আমি ধনী মানুহ বুলি কম নে মূৰ্খ বুলি কম এতিয়া অসমৰ
অৱস্থাটো সেইটো হৈ আছে আমাৰ জিডিপিৰ 48% আমি লোন লৈ আছো 1 লাখ টকা উপাৰ্জন কৰা মানুহ এজনে ফৰচুনাৰ চলাই পেলাই 48% ইএমআই দিলে যিটো অৱস্থা পজিশন অফ দা জিএসডিপি নাচাম পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে আমি সম্পূৰ্ণ সাজু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আজি আমাৰ সাৰ্কুলাৰ যাব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পৰা আমি আনুষ্ঠানিক আবেদন গ্ৰহণ কৰিম আৰু আমি এতিয়া পুহ মাহ চলি আছে পুহ মাহ শেষ হোৱাৰ পিছতে আমি ব্যাপক সাংগঠনিক ৰদবদল আৰম্ভ কৰিম সাংগঠনিক ৰদবদলৰ ক্ষেত্ৰত এটা কথা মই সকলোকে জনাইছো দলৰ কৰ্মীসকলক আপোনালোকৰ মাধ্যমেৰে যে যোগ্যজনক যোগ্য স্থান এতিয়া এসময়ত পৱন সিং ঘাটোৱাৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে এতিয়া তেখেত সভাপতি নহয় কিন্তু তেখেতে আমাৰ এগৰাকী উপদেষ্টা হিচাপে পলিটিকেল এফেয়াৰ্ছ কমিটিত বা জিলাবিলাকত গৈ বা ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ দলক সদায় নিৰবিচ্ছিন্নভাৱে সহায় কৰাৰ যিটো সুযোগ তেখেতে পাইছে তেনেকে বিভিন্ন পদবীত থকা ব্যক্তিসকলকো যিসকল যোগ্য বিষয়বাব ৰদবদল হ'ব 90% অফিচ বেৰাৰ ৰিচাফল হ'ব ব্লক টু ষ্টেট কিন্তু এইটো মই সভাপতি হিচাপে এছুৰেঞ্চ দিছো যে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কোনোবা যদি কোনোবা বিষয়ৰ পৰা বাদ পৰে তেওঁকো আমি দলত কাম কৰাৰ সুযোগ আৰু সন্মান দিম গতিকে মই এইখিনি কথাই সদ্যহতে কৈছো আৰু অন্যান্য কথা আপোনালোকে যদি কিবা সুধিবলগীয়া আছে মই সুধিলে নিশ্চয় উত্তৰ দিম আৰু এটা কথা ইতিমধ্যে অসম বিধানসভাৰ অধ্যক্ষই আমি এমএলএ খাৰিজ কৰিবলৈ কোৱা চেয়াৰমান আলী ডাঙৰীয়াক আমাৰ যিটো গোচৰ সেইটো তেখেতে প্ৰত্যাখ্যান কৰিছে মই ভাবো যে অসম বিধানসভাৰ ইতিহাসত অধ্যক্ষগৰাকীয়ে এটা অতি অদক্ষ সিদ্ধান্ত লৈছে এই অদক্ষ যিটো সিদ্ধান্ত লৈছে এইটো সাংঘাতিকভাৱে বিপদত পেলাব বিজেপিক কাৰণ আমি চেয়াৰমান আলী কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি এমএলএ পদ খাৰিজ কৰিবৰ কাৰণে এই কাৰণে কৈছিলো যে অসম আন্দোলনৰ শ্বহীদসকলক তেওঁ অপমান কৰিছিল অসম আন্দোলনৰ শ্বহীদক দল মত নিবিশেষে ৰাজীৱ গান্ধী ডাঙৰীয়া নেতৃত্বত স্বাক্ষৰ হোৱা অসম চুক্তিৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হৈছিল যি শ্বহীদক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু যি শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসমত এটা আঞ্চলিক দলে দুবাৰকৈ চৰকাৰ কৰিছিল সেইসকল নমস্য শ্বহীদক অপমান কৰাৰ কাৰণে আমাৰ দলৰ এগৰাকী বিধায়কক আমি দলৰ পৰা বহিষ্কাৰ কৰিছিলো আৰু বহিষ্কাৰ কৰাৰ সূত্ৰে মই কৈছিলো যে তেওঁক এমএলএ পদটো খাৰিজ কৰিব লাগে সেইকাৰণে মই অধ্যক্ষগৰাকীক ৰাজনৈতিকভাৱে অদক্ষ বুলি কৈছো যে তেওঁ অকল এমএলএ গৰাকীক মুখ্যমন্ত্ৰীৰ কথামতে সুৰক্ষা দিয়াতে ব্যস্ত নহয় তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে জাতীয় সত্তাটোৰ প্ৰতি অপমান কৰিছে আৰু যেতিয়া চেয়াৰমান আলী ডাঙৰীয়াই শ্বহীদক অপমান কৰিছিল তেতিয়া বহুত জাতীয় সংগঠনে ষ্টেটমেণ্ট দিছিলে
যে আমি কংগ্ৰেছৰ অধ্যক্ষ ডাঙৰীয়াৰ সিদ্ধান্তক আমি প্ৰত্যাহ্বান জনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। প্ৰথম কথা হৈছে মই কৈছোঁৱে যে পুহ মাহত কোনো সাংঘাতিক সিদ্ধান্ত ল'বলৈ বিচৰা নাই আৰু জানুৱাৰী মাঘ বিহুৰ পিছত বা মাঘ বিহুৰ আগতে আমি আশা কৰিছোঁ চৰকাৰে বাৰে বাৰে কৈ থকা নিচিনাকৈ পঞ্চায়ত নিৰ্বাচনটো ভয়ে ভয়ে হ'লেও ঘোষণা কৰিব। পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ এমাহ লাগিব। আমাৰ সকলো দলৰ নেতা কৰ্মী পঞ্চায়তক লৈ ব্যস্ত। পঞ্চায়ত নিৰ্বাচনৰ যিদিনাখন ভোট হ'ব তাৰ পৰা কেইঘণ্টামানৰ ভিতৰত আমি জোনাইৰ পৰা সোণাইলৈ যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত আমি শদিয়াৰ পৰা মন্দিয়া আৰু সমান্তৰালভাৱে আমি কৈছোঁৱে যে সাংগঠনিকভাৱে ব্যাপক ৰদ বদল আৰু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বিধানসভাৰ কাৰণে যিহেতু আমি কাউণ্ট ডাউন ষ্টাৰ্ট কৰিছোঁ, আজি 490 দিন আছে। 400 দিনৰ দিনাখনলৈকে আমি 2026ৰ যিটো বিধানসভাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত প্ৰৱেশ কৰিবৰ কাৰণে যিখিনি আমাক প্ৰস্তুতি লাগে, 126টা সমষ্টিত এলায়েন্সৰ ক্ষেত্ৰত কি হ'ব, প্ৰাৰ্থীৰ ক্ষেত্ৰত কি হ'ব। প্ৰাৰ্থীৰ ক্ষেত্ৰত বিজেপিৰ 3টাই পলিচি, 3টা চি বিজেপিয়ে ব্যৱহাৰ কৰে। যিটো ইলেকশ্যন এছেম্বলিবিলাকত বিজেপিৰ মই দেখিছোঁ গোটেই ৰাজ্যবিলাকত 3টা চি ব্যৱহাৰ কৰে। এটা হৈছে কেছ, এটা হৈছে কাষ্ট আৰু এটা হৈছে কেণ্ডিডেট। আমি সেই 3টা চিক আমি বিজেপিয়ে বেয়া কাম কৰিছে ভাল কাম কৰিছে নকওঁ, কিন্তু আমি আৰু 2টা চিৰ লগত জোৰ দিছোঁ। এটা হৈছে কংগ্ৰেছ, আনটো হৈছে কনষ্টিটিউশ্যন। আমাৰ সংবিধান যাত্ৰা পঞ্চায়তৰ প্ৰাৰ্থিত্ব পাবৰ কাৰণে আজিয়ে বিপুল গগৈ ডাঙৰীয়াই চাৰ্কুলাৰ দিব। যিকোনো এপ্লিকেণ্টে ব্লক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, জিলা প্ৰেচিডেণ্ট, MLA, MP, APCC প্ৰেচিডেণ্ট, CLP লিডাৰ সকলোৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ আগত নিজৰ নিজৰ বুথত, মণ্ডলত, সমষ্টিত এটা সংবিধান ৰক্ষাৰ যাত্ৰা কৰিব। বিহুৰ আগে পিছে আজি আমাৰ চাৰ্কুলাৰ যাব আৰু বিশেষকৈ পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে আবেদন পত্ৰখনৰ লগত এই সংবিধান ৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰা ফটো এখন গাঁঠি দিব লাগিব যে মই সংবিধান ৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। বা পঞ্চায়তৰ টিকেট যোনে ৰিকমেণ্ড কৰিব, MLA, MP, APCC অফিচ বেৰাক, DCC, তেওঁলোকেও পঞ্চায়তৰ যিকোনো আলোচনাত অংশ ল'বলৈ হ'লে তাৰ আগতে তেওঁলোকে এই সংবিধান ৰক্ষাৰ যিটো আমি যাত্ৰা কৰিম অসমত তাত অংশগ্ৰহণ কৰিব লাগিব। সেইটো এটা আমি সিদ্ধান্ত লৈছোঁ। আৰু লগতে আমি ক'লোৱে যে 5টা চি, 3টা চি বিজেপিয়ে সদায় ব্যৱহাৰ কৰে। আমি সংবিধান আৰু কংগ্ৰেছ ইয়াক শক্তিশালী কৰিবৰ কাৰণে সৰ্বাতোপ্ৰকাৰে নিৰবিচ্ছিন্নভাৱে নেৰা নেপেৰাকৈ আপোচবিহীনভাৱে যিখন সংগ্ৰাম আমি যোৱা সময়ছোৱাত চলাইছোঁ তাক অধিক তীব্ৰতৰ কৰা হ'ব। চাওক, বিজেপিৰ যিটো দুমুখীয়া নীতি, প্ৰথম শ্লোগান আছিলে বিজেপি আহিব, বিদেশী যাব। তাৰপাছত বিজেপিৰ যিজন প্ৰথম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে শপত গ্ৰহণ কৰি আহি NRC কাৰ্যালয়ত সেৱা কৰিছে।
আৰু যেতিয়ালৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ত এফিডেভিটখন নিদিব তেতিয়ালৈকে এনেকুৱা কেছ ঘটনা পৰিঘটনা আমি দেখি থাকিব লাগিব। মই ক'লো যে পুহ মাহ শেষ হ'লে এলায়েন্সৰ ক্ষেত্ৰত আমাৰ নীতিটো একেবাৰে স্পষ্ট। কাৰণ আপোনালোকে জানে যে প্ৰায় ৩০০খন জিলা পৰিষদ, প্ৰায় ২৬০০খন পঞ্চায়ত, প্ৰায় ২৬,০০০ ৱাৰ্ড মেম্বাৰ, মই একেবাৰে ফিগাৰটো কৈ দিয়া নাই। এইটো আমি গুৱাহাটীত আমি নেতাসকল বহি এলায়েন্স কৰাটো সম্ভৱ নহয়। দ্বিতীয়তে আমি যি অসম বনাইছিলোঁ, অসম সন্মিলিত মঞ্চ, মই এৰি থৈ অহাৰ পিছত অজিত ভূঞা ডাঙৰীয়া সভাপতি আৰু লুৰিণ গগৈ ডাঙৰীয়া হৈছে সাধাৰণ সম্পাদক। এতিয়ালৈকে অসমেও আমাক তেনেকুৱা কোনো পৰামৰ্শ দিয়া নাই যে এনেকুৱা এটা এলায়েন্স পঞ্চায়তত হ'ব লাগে বুলি। তৃতীয়তে আমি জিলাবিলাকক ইতিমধ্যে নিৰ্দেশ দিছোঁ, আমাৰ জিলা কংগ্ৰেছবিলাকক, যে যিকোনো জিলাই জিলাভিত্তিক বা সমষ্টিভিত্তিক বিজেপি বিৰোধী দলসমূহৰ লগত এলায়েন্স কৰাত প্ৰদেশ কংগ্ৰেছৰ পূৰ্ব অনুমতি আছে। গতিকে যদিও অসম সন্মিলিত মঞ্চই কোনো প্ৰস্তাৱ আমাক দিয়া নাই, তথাপিতো জিলা পৰ্যায়ত যদি আমাৰ বিৰোধী দলবিলাকে আমাৰ জিলা কংগ্ৰেছৰ লগত কথা পাতে, আমি জিলা কংগ্ৰেছক ইতিমধ্যে লিখিত নিৰ্দেশ দিছোঁ যে জিলা পৰ্যায়ত কৰাটো সম্ভৱো আছে, সম্ভাৱনা আছে, সম্ভৱো হয়, ইচ্ছা কৰিলে কৰিব পাৰিব। আমাৰ ৰাষ্ট্ৰীয় দলৰ, আমাৰ ৰাষ্ট্ৰীয় নেতা, আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক যদি আমাৰ ৰাজ্যখনত বিৰোধী দল এটাই চিঠি লিখে আমি ভালেই পাম। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যদি হস্তক্ষেপ কৰে, যিটো পৰামৰ্শ দিব, আমি মানি ল'ম। আপোনালোকে আমাৰ দলত দেখে ৰাজেন গোহাঁই ডাঙৰীয়াই যে বাটত গৈ পেলাই কান্দি আছে, এইটো নেদেখে। এজন প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে ৰাস্তাত গৈ পেলাই কান্দি আছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, এইটো কোনেও নকয়। দলৰ ইণ্টাৰনেলত চাওক, দলৰ আভ্যন্তৰীণ বিষয়ত ইমান ডাঙৰ এটা পৰিয়াল, এটা অভিযোগ প্ৰতি অভিযোগটো থাকিবই, আৰু আমি সেইখিনি দলৰ সাংবিধানিক ব্যৱস্থাৰ ভিতৰত আমি কৰি ল'ম। কিন্তু আপোনালোকে ৰুলিং পাৰ্টিলৈ চাব, অপজিশ্যন পাৰ্টিটোত তেনেকুৱা চিঠি এখন আহিলে ৰাইজৰ ইমান সমস্যা নাথাকে। মই যেতিয়া সভাপতি দায়িত্ব লৈছিলোঁ, অসমৰ ৰাজনৈতিক ইতিহাসত একেৰাহে কংগ্ৰেছে দুবাৰ ক্ষমতা হেৰুৱাৰ পিছত সভাপতি দায়িত্ব লৈছিলোঁ। গোটেই ৰাজ্যখনৰ বিজেপি বিৰোধী ৰাইজৰ মনত সাংঘাতিক হতাশ আৰু এটা উদাস মন আছিলে। প্ৰায় ৮-৯জন বিধায়কে আৰু কেইবা শ নেতাই দল ত্যাগ কৰিছিল। তেতিয়া আমি স্থিতাৱস্থা বাহাল ৰাখিবৰ কাৰণে প্ৰায় 11খন জিলা সভাপতি, প্ৰায় 49% ব্লক সভাপতি পদত্যাগ কৰিছিলে মই সভাপতি হোৱাৰ পিছত। বিভিন্নজনক দলৰ ভিতৰৰ পৰা সুযোগ দিছিল। এতিয়া সেইখিনি 3.5 বছৰ পাৰ হৈ গ'ল। সভাপতি হোৱাৰ 40 মাহত যেনেকৈ বেৰোমিটাৰ দি পেলাই আমি, থাৰ্মোমিটাৰ দি পেলাই আমি জোখ মাখ কৰোঁ, তেনেকৈ পলিটিকেল বেৰোমিটাৰতো
আমাৰ চবৰে দলৰ প্ৰতি আনুগত্য, দলৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰা যিটো ইচ্ছা, সেইখিনি বহিঃপ্ৰকাশ ঘটিছে। সেইকাৰণে ২৬ৰ ইলেকশ্যনটো জাতীয় স্বাৰ্থত এখন শক্তিশালী যুঁজ দি ৪৯০ দিনৰ পাছত হ'বলগীয়া সংবাদমেলখন যাতে জনতা ভৱনত কৰিব পাৰোঁ, সেই যুঁজখন শক্তিশালী কৰিবৰ কাৰণে ৰিচাপুলটো এলায়েন্সত মই কৈছোঁৱেই যে আমি পঞ্চায়ত নিৰ্বাচনটো শেষ হোৱাৰ পিছত আমি ১২৬টা সমষ্টিৰ কাৰণে এটা মেপিং কৰিম। তাত নিশ্চিতভাৱে আমি বিজেপি বিৰোধী দল, ব্যক্তি, সংগঠন আমি সকলোকে একত্ৰিত কৰিব বিচাৰিছোঁ। একত্ৰিত কৰাত আমি আগভাগ ল'ম আৰু আমি একত্ৰিত কৰিম, আৰু তাৰ কাৰণে কিছু ত্যাগ কৰিব লাগিব, এৰা ধৰা, আমি সেইখিনি কৰিম। নাই, এইটো খবৰ মোৰ গুৰিলৈ আহিছে যে এতিয়াও, এইটো মই অকপতে স্বীকাৰ কৰিম যে মই আৰম্ভণিৰ পৰা চেষ্টা কৰিছোঁ দলটো অহংকাৰ মুক্ত কৰিবৰ কাৰণে। কাৰণ অহংকাৰ অধপতনৰ চিন। মই শুনিছোঁ যে কিছুমান ডিষ্ট্ৰিক্ট PSCত এজন দুজন নেতাই কথা কৈছে, বাকীবিলাক মানুহক কথা ক'বলৈ সুযোগ দিয়া নাই। সেইকাৰণে মই কিছুমান ডিষ্ট্ৰিক্টৰ প্ৰচিডিং কল কৰিছোঁ। যদি প্ৰচিডিঙত সকলো নেতাই কথা ক'বলৈ সুযোগ পোৱা নাই, তেতিয়াহ'লে তাত PSC আকৌ হ'ব। এইটো আপোনালোকক মই কৈছোঁ, যদি কোনোবা ডিষ্ট্ৰিক্টত কোনোবা PSC মেম্বাৰক কথা ক'বলৈ সুযোগ দিয়া নাই, কোনোবা PSC মেম্বাৰৰ বক্তব্য যদি প্ৰচিডিঙত স্থান পোৱা নাই, পুনৰ PSC বহোৱা হ'ব। অহংকাৰমুক্ত কংগ্ৰেছ আৰু ডেমক্ৰেটিক কংগ্ৰেছ, গণতান্ত্ৰিক সম্পূৰ্ণ প্ৰক্ৰিয়া, যিটো আমি যেতিয়া গুৱাহাটীত PSC কৰোঁ, আমাৰ প্ৰত্যেকজন নেতাক এটা বিষয়ত কথা ক'বলৈ দিয়া হয়। আমি যদি 3টা ছাবজেক্ট আলোচনা কৰোঁ, প্ৰতিজন PSC কমিটি মেম্বাৰে 3বাৰ পাৰ্টিচিপেট কৰিব। যদি কোনোবা ডিষ্ট্ৰিক্টত স্পেচিফিক অভিযোগ আহে যে মই কথা ক'বলৈ নাপালোঁ, মোৰ বক্তব্য প্ৰচিডিঙত স্থান পোৱা নাই, তাত PSC আকৌ হ'ব। যি জাতি আৰু যি ব্যক্তি আমি আগবাঢ়ি যাব বিচাৰোঁ, সেই পাছলৈ সদায় ঘূৰি চাব নালাগে। যি মানুহে বাৰে বাৰে পাছলৈ ঘূৰি চাব, তেওঁ আগলৈ যাব নোৱাৰে। আমি আগলৈ যাব বিচাৰিছোঁ, আমি চব সদায় পাছলৈ ঘূৰি নাচাওঁ। হ'বনে? ধন্যবাদ সকলোকে। আমাৰ মিডিয়া ডিপাৰ্টমেণ্ট আৰু আমাৰ APCC ফালৰ পৰা চাহ একাপ কৰিছে, খাই যাবলৈ অনুৰোধ কৰিছোঁ।